নমস্কাৰ, মই জ্যোতি বৈশ্য। আমেৰিকা আৰু ইৰাণ তথা ইজৰাইলৰ মাজত যি যুদ্ধ চলি আছে, এই যুদ্ধৰ অন্ত হোৱাটো বিশ্ববাসীয়ে বিচাৰিছে। আৰু কালি মই আপোনালোকক জনাইছিলোঁ যে এই যুদ্ধক লৈ আটাইকেইখন দেশৰ মাজত আলোচনাই শেষৰ পৰ্যায়ত পাইছেগৈ আৰু বিশ্বই আশাৰ ৰেঙনি দেখিছে আৰু সকলোৱে ধাৰণা কৰিছে, সকলোৱে বিচাৰিছে যে এই যুদ্ধৰ অতি সোনকালেই বা অতি শীঘ্ৰেই অন্ত পৰক। পিছে আজি সমগ্ৰ ঘটনাক লৈ কেইবাটাও নতুন আপডেট আহিছে আৰু নতুন তথ্যকেইটা মই আপোনালোকৰ বাবে তথ্য সহকাৰে লৈ অহাৰ চেষ্টা কৰিছোঁ। প্ৰথম কথা হৈছে যে সমগ্ৰ ঘটনাক লৈ ইৰাণৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া আহিছে। ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যে হয় যে আলোচনা আমি আমেৰিকাৰ লগত কৰি আছো আৰু আলোচনা শেষৰ পৰ্যায়ত আছে, কিন্তু এই আলোচনাৰ ফলত দুই এদিনতেই যে কোনো ফলাফল আহিব বা এমিনেণ্ট কোনো ধৰণৰ ফলাফল আহিব সেই কথা এই মুহূৰ্তত কৈ দিব নোৱাৰে। অৰ্থাৎ আলোচনাৰ শেষ চিলমোহৰ মাৰিবলৈ এই প্ৰক্ৰিয়াত কিছু সময়ৰ প্ৰয়োজন হ'ব আৰু আমেৰিকাই প্ৰথম অৱস্থাত যিদৰে কৈছিলে যদি শীঘ্ৰেই আলোচনাৰ অন্ত পৰিব, ইৰাণে পাৰমাণৱিক যিবিলাক তেওঁলোকৰ এনৰিচমেণ্ট আছিলে সেইবিলাক আমেৰিকাক গতাই দিব, এনেকুৱা বহু কথা আমেৰিকাৰ সংবাদ মাধ্যমে দাবী কৰিছিলে। কিন্তু এই মুহূৰ্তত ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যে ইয়াক লৈ সম্পূৰ্ণ সিদ্ধান্ত বা ফাইনেল ডিচিশ্যন ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা খেমেনিৰ তৰফৰ পৰা গ্ৰহণ কৰা হ'ব। ইৰাণৰ হৈ কেইবাগৰাকীও নেতা মহম্মদ গালিবাফৰ পৰা আৰম্ভ কৰি যথেষ্ট সংখ্যক নেতা, পেজেছকিয়ান যিগৰাকী তেওঁলোকৰ বিদেশ মন্ত্ৰী আছে, আগ্ৰাছী পৰ্যন্ত সমগ্ৰ বিষয়ক লৈ আলোচনা কৰি থকা হৈছে। কিন্তু এতিয়ালৈকে ফুল এণ্ড ফাইনেল ৰিজাল্ট এই সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ বৰ্তমান সময়লৈকে অহা নাই। ইৰাণৰ যিগৰাকী ফৰেইন মিনিষ্ট্ৰী স্পোক্স পাৰ্চন ইছমাইলিৰ তৰফৰ পৰা কেইবাটাও কথা উল্লেখ কৰা হৈছে। তেওঁ কি কৈছে সেয়া তথ্যভিত্তিক আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। প্ৰথম কথা, ইৰাণৰ তৰফৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰক বিশ্বাস কৰা হোৱা নাই আৰু সেই কথা পুনৰবাৰ ইৰাণৰ যিগৰাকী স্পোক্স পাৰ্চন ফৰেইন মিনিষ্ট্ৰী তেওঁ সেই কথাই উল্লেখ কৰিছে। তেওঁ কৈছে যে কোনেও এই কথা গেৰেণ্টি দিব নোৱাৰি যে আমেৰিকাক বিশ্বাস কৰিব পৰা যায় বা আমেৰিকাই যি কথা কৈছে সেই কথাত অটল থাকিব। এই কথা ইৰাণেও গম পায়, গতিকে আলোচনা কৰি আছে। যদিও ইৰাণে ইয়াৰ বাবে অপেক্ষা কৰিব, ট্ৰাম্প নাইবা আমেৰিকাক তেওঁলোকে বিশ্বাসত লোৱাৰ আগতে 100 বাৰ চিন্তা কৰিব। ইৰাণে অভিযোগ উত্থাপন কৰিছে কিয়নো ট্ৰাম্প নাইবা আমেৰিকাই বিভিন্ন সময়ত বহু কথা কয়, কিন্তু সময় সলনি হোৱাৰ লগে লগেই নিজৰ ফালে সকলো পদ্ধতি অহাৰ লগে লগেই তেওঁলোকে নিজৰ ষ্টেণ্ড সলনি কৰি দিয়ে আৰু বিশ্বাসঘাতকতা কৰে। তাৰ বাবে এই মুহূৰ্তত ইৰাণে আমেৰিকাক বিশ্বাস কৰিব নে নকৰিব তাৰ ওপৰত চূড়ান্ত সিদ্ধান্ত এই মুহূৰ্তলৈকে গ্ৰহণ কৰা নাই। অৰ্থাৎ বিশ্বাসক লৈ এটা ডাঙৰ প্ৰশ্নবোধক এই মুহূৰ্তত ইৰাণৰ লগত আছে। ইফালে আমেৰিকাৰ সংবাদ মাধ্যম নিউয়ৰ্ক টাইমছৰ পৰা আৰম্ভ কৰি কেইবাখনো বাতৰি কাকতে দাবী কৰিছিলে যে ইৰাণৰ লগত যি পাৰমাণৱিক তেওঁলোকৰ এনৰিচমেণ্ট কৰিছে বা তেওঁলোকে যি এক প্ৰকাৰৰ পৰমাণুৰ সমৃদ্ধকৰণ কৰিছে এইসমূহ আমেৰিকাক গতাই দিব নেকি। বাঘাই তৰফৰ পৰা এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে ইয়াক লৈ কোনো ধৰণৰ আলোচনা এই মুহূৰ্তত হোৱা নাই। অৰ্থাৎ আমেৰিকাই দাবী কৰাৰ দৰে ইৰাণে তেওঁলোকৰ যি নিউক্লিয়াৰ সমৃদ্ধকৰণ বা নিউক্লিয়াৰ এনৰিচমেণ্টৰ যিবিলাক সামগ্ৰী আছে সেইবিলাক আমেৰিকাক এই মুহূৰ্তত তেওঁলোকে গতাই দিয়ে নে নিদিয়ে তাক লৈ কোনো সিদ্ধান্ত গ্ৰহণ হোৱা নাই। এটা কথা সুনিশ্চিত, আমেৰিকাৰ তৰফৰ পৰা কোৱা হৈছে যে আলোচনাৰ মূল বিষয়টোৱে হৈছে ইৰাণক তেওঁলোকে পাৰমাণৱিক বোমা নিৰ্মাণ কৰিবলৈ নিদিয়ে বা শক্তি নিৰ্মাণ কৰিবলৈ নিদিয়ে। অৱশ্যে ইৰাণে কৈছে যে সেয়া আমেৰিকাক ষ্টক পাইলসমূহ দিয়া হ'ব নে নহয় তাক লৈ কোনো চূড়ান্ত সিদ্ধান্ত এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই। এয়া হৈছে দ্বিতীয় কথা। তৃতীয়তে, ইৰাণৰ তৰফৰ পৰা সামাজিক মাধ্যমত তেওঁলোকৰ অন্যতম এগৰাকী শক্তিশালী নেতাই কেইবাটাও কথা উল্লেখ কৰিছে। তেওঁ কৈছে যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত ইৰাণৰ পদ্ধতি আছিলে, যদি ইৰাণক আমেৰিকাই আক্ৰমণ কৰে তাৰ প্ৰত্যুত্তৰ ইৰাণে দিছিলে। অৰ্থাৎ আই ফৰ আই এটা পদ্ধতিৰ জৰিয়তে এই পদ্ধতি চলিছিলে। বৰ্তমান সময়ত নেগোচিয়েশ্যন চলিছে, বৰ্তমান সময়ত ডিপ্লমেটিক ৱেত সমগ্ৰ প্ৰক্ৰিয়াটো আলোচনা কৰা হৈছে আৰু এই নেগোচিয়েশ্যনৰ ক্ষেত্ৰতো ইৰাণে আমেৰিকাৰ সমানে নেগোচিয়েট কৰিব। অৰ্থাৎ যদি কোনোবাই ভাবি আছে যে ইৰাণে দুৰ্বল হৈ এই সমগ্ৰ আলোচনাৰ প্ৰক্ৰিয়াত আহি চহী কৰি দিব, এয়া সম্পূৰ্ণৰূপে ভুল বুলি ইৰাণৰ তৰফৰ পৰা প্ৰকাশ কৰি দিয়া হৈছে। তেওঁ ক'ব বিচাৰিছে যে আলোচনা ইৰাণে যিদৰে বিচাৰিছে আমেৰিকাও সেইদৰে বিচাৰিছে। যদি আমেৰিকাৰ জনতাই প্ৰতি $6 খৰচ কৰি গেছ বা তেল ক্ৰয় কৰিব নিবিচাৰে তেতিয়াহ'লে তেওঁলোকে অতি সোনকালেই আলোচনাত আহিব লাগে। কিন্তু এই আলোচনা সন্মান আৰু সমতাৰ মাজেদিহে দুয়োখন দেশৰ মাজত হ'ব বুলি ইৰাণৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে। এই সমগ্ৰ প্ৰতিক্ৰিয়া অহাৰ পাছতে আমেৰিকাতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ তৰফৰ পৰা এই বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছিল। মাৰ্কো ৰুবিঅ'ৰ তৰফৰ পৰা কোৱা হৈছে যে আলোচনা শেষৰ পৰ্যায়ত আছে, ডিল একেবাৰে শেষৰ পৰ্যায়ত আছে আৰু যিকোনো পৰ্যায়ত এই ডিলক লৈ চূড়ান্ত সিদ্ধান্ত আহিব পাৰে। অৱশ্যে আমেৰিকাই ইৰাণৰ দৰে এটা কথা কৈছে যে এই মুহূৰ্ততেই যে যুদ্ধৰ অন্ত পৰিবা বা এই ডিল চাইন হ'ব সেয়া একাষাৰতে কৈ দিব নোৱাৰি। এই সমগ্ৰ ঘটনাক লৈ আলোচনা চলি থকাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ট্ৰাম্পৰ তৰফৰ পৰা ট্ৰুথ ছ'চিয়েলত পুনৰবাৰ লিখা হৈছে। ট্ৰাম্পে প্ৰথমতে কৈছে যে আলোচনা সকলোৱে বিচাৰিছে, আলোচনাৰ মাধ্যমেৰে যুদ্ধৰ শেষ হোৱাটো বিচাৰিছে। যদি ডিল হয় সেয়া ভাল কথা। আৰু পুনৰবাৰ যি ট্ৰাম্পৰ নিয়ম, যি চিৰাচৰিত তেখেতৰ স্বভাৱ, সেই স্বভাৱ ট্ৰাম্পে পুনৰবাৰ বৰ্তাই ৰাখিছে। ট্ৰুথ ছ'চিয়েলত ট্ৰাম্পে কৈছে যদি আলোচনা বিফল হয়, যদি ডিল নহয় তেতিয়া ইৰাণৰ ওপৰত আমি আক্ৰমণ কৰিব লাগিব, ইৰাণৰ ওপৰত যুদ্ধ আৰম্ভ হ'ব আৰু এইবাৰ যুদ্ধ আগতকৈ ভয়াৱহ হ'ব, শক্তিশালী হ'ব
হ'ব আৰু ইয়াৰ ফলত ভয়াৱহ ক্ষতি হোৱাৰ সম্ভাৱনা আছে গতিকে ট্ৰাম্পে কৈছে যে বিশ্বই এই কথা বিচৰা নাই কেৱল আমেৰিকাই নহয় মধ্যপ্ৰাচ্যৰ কোনো এখন দেশেই যুদ্ধ আৰম্ভ হোৱাটো বিচৰা নাই বুলি ট্ৰাম্পৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে ট্ৰাম্পে ইয়াত সৌদি আৰব UAE বেহৰিন কাটাৰ এইদৰে আৰম্ভ কৰি যিবিলাক আমেৰিকাৰ বন্ধু ৰাষ্ট্ৰ আছে এই ৰাষ্ট্ৰবিলাকৰ কথা উল্লেখ কৰি কৈছে যে কোনেও আচলতে যুদ্ধ হোৱাটো বিচৰা নাই আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান হোৱাটো বিচাৰিছে অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এইবাৰ নিজৰ এই মধ্যপ্ৰাচ্যত থকা বন্ধু ৰাষ্ট্ৰৰ ওপৰত হেঁচা দিয়া আৰম্ভ কৰিছে আৰু সেই হেঁচা আৰম্ভ হৈছে ইজৰাইলক ৰক্ষা কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইজৰাইলক সহায় কৰিবলৈ বা ইজৰাইললৈ শান্তি আনিবলৈ এখন নতুন চুক্তি কৰিছিলে 2020-21 চনত এই চুক্তিখনৰ নাম আছিলে আব্ৰাহাম একৰ্ড এই আব্ৰাহাম একৰ্ডত কেইবাখনো দেশে সাইন কৰিছিলে UAE নিচিনা দেশেও আব্ৰাহাম একৰ্ডত সহি কৰিছিলে আৰু শান্তি বৰ্তাই ৰখাৰ প্ৰতিশ্ৰুতি দিছিলে কিন্তু এই আব্ৰাহাম একৰ্ডত সৌদি আৰব কাটাৰ বেহৰিন আদিৰ নিচিনা দেশে বৰ্তমানলৈকে সহি কৰা নাই আৰু ট্ৰাম্পৰ তৰফৰ পৰা ট্ৰুথ ছ'চিয়েলত হেঁচা দি লিখা হৈছে যে মধ্যপ্ৰাচ্যৰ এই দেশসমূহে যদিহে আব্ৰাহাম একৰ্ডত সহি নকৰে ইজৰাইলৰ লগতে মধ্যপ্ৰাচ্যলৈ শান্তি আনাৰ ক্ষেত্ৰত তেওঁলোকে সহযোগ নকৰে তেতিয়াহ'লে ইৰাণ ডিলৰ ক্ষেত্ৰত এই দেশসমূহক পাৰ্টিচিপেট কৰিবলৈ দিয়া নহ'ব বা তেওঁলোকৰ মতামত লোৱা নহ'ব অৰ্থাৎ ট্ৰাম্পে এতিয়া নিজৰ বন্ধু ৰাষ্ট্ৰৰ প্ৰতি ইজৰাইলৰ বাবে হেঁচা দিবলগীয়া হৈছে আৰু কোৱা হৈছে যে আমেৰিকাৰ কথামতে ইজৰাইলৰ কথামতে আব্ৰাহাম একৰ্ডত তেওঁলোকে সহি কৰিব লাগিব তেতিয়াহে ইৰাণৰ যি পিছ ডিলত সহি হ'বলৈ গৈ আছে এই ক্ষেত্ৰত এই দেশবিলাকৰ মতামত লোৱা হ'ব বা তেওঁলোকৰ পাৰ্টিচিপেশ্যন থাকিব এতিয়া সমগ্ৰ বিষয়ক লৈ মধ্যপ্ৰাচ্যৰ দেশসমূহে কিদৰে গ্ৰহণ কৰে তাৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ থাকিব কিয়নো ইজৰাইলক লৈ মধ্যপ্ৰাচ্যৰ এই দেশসমূহ সুখী নহয় বিশেষকৈ পেলেষ্টাইনৰ গাজাত সংঘটিত ঘটনাবিলাকক লৈ ইজৰাইলক তেওঁলোকে সমালোচনা কৰি আহিছে আল আকছা মছজিদক লৈ এই মুছলমান দেশসমূহে ইজৰাইলে যিদৰে ব্যৱহাৰ কৰিছে তাক লৈ তেওঁলোকে সুখী নহয় গতিকে ট্ৰাম্পৰ হেঁচাত সৌদি আৰব কাটাৰৰ নিচিনা দেশে এই আব্ৰাহাম একৰ্ডত সহি কৰে নে নকৰে তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব কিয়নো একৰ্ডত যদি সহি নকৰে ইয়াৰ পাছত যদি ইৰাণ ডিল হয় তাৰ পাছত যদি পুনৰ যুদ্ধ আৰম্ভ হয় তাক লৈ এতিয়া বহু প্ৰশ্ন আছে আৰু সেইবাবে এই সমগ্ৰ প্ৰক্ৰিয়া এতিয়া অধিক জটিল হৈ পৰা পৰিলক্ষিত হৈছে বহুতে কৈছিলে যে যিমান সহজ বুলি প্ৰথম অৱস্থাত মাৰ্কো ৰুবিঅ'ৰ তৰফৰ পৰা বা ইৰাণৰ তৰফৰ পৰা শান্তি চুক্তি কোৱা হৈছিলে ইমান সহজ নহয় কিয়নো ট্ৰাম্পে প্ৰতিটো ক্ষেত্ৰতেই নিজৰ প্ৰফিটৰ কথা সদায় চিন্তা কৰে আৰু এইবাৰ নতুনকৈ আব্ৰাহাম একৰ্ডৰ প্ৰসংগ উত্থাপন কৰি পুনৰবাৰ এই শান্তি প্ৰক্ৰিয়া ট্ৰাম্পে জটিল কৰি পেলাইছে নেকি ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে ইতিমধ্যে গম পাই যে আজিৰ দিনটোতো দেশত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পালে অৰ্থাৎ বৰ্তমানলৈকে দুটা সপ্তাহ নহওঁতেই ভাৰতত প্ৰায় 7 টকাতকৈ অধিক পেট্ৰল আৰু ডিজেল প্ৰতি লিটাৰত বৃদ্ধি পাইছে চৰকাৰে কৈছে যে বৰ্তমান সময়ত হৰমুজ বন্ধ হৈ থকাৰ বাবে মূল্য বৃদ্ধি হৈছে আৰু তেওঁলোকে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা নাই কিন্তু অৱশ্যে জনতাই চৰকাৰক প্ৰশ্ন কৰিব যে নিৰ্বাচনৰ আগতো হৰমুজ বন্ধ হৈ আছিল আৰু নিৰ্বাচন থকাৰ বাবে তেতিয়া চৰকাৰে মূল্য বৃদ্ধি কৰা নাছিলে কিন্তু নিৰ্বাচন হোৱাৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টি শাসনলৈ অহাৰ পাছতেই এতিয়া মূল্য বৃদ্ধি আৰম্ভ কৰিছে আৰু পেট্ৰল ডিজেল প্ৰতি লিটাৰত 7 টকা পৰ্যন্ত কিস্তিকৈ বৃদ্ধি কৰা হৈছে আগন্তুক সময়ত হয়তো ইয়াতকৈ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কিন্তু এইবিলাক ঘটনা ঘটি থকাৰ মাজতেই বিশ্বত বৰ্তমান সময়ত ক্ৰুড অইলৰ দাম আগতকৈ যথেষ্ট হ্ৰাস পাইছে যি ক্ৰুড অইল এটা সময়ত $107 প্ৰতি বেৰেলত পাইছিলেগৈ বৰ্তমান সময়ত এই ক্ৰুড অইলৰ মূল্য প্ৰতি বেৰেলত $97 হৈছে অৱশ্যে যুদ্ধৰ আগতে এই 70 পৰ্যন্ত আছিলে সেই পৰ্যায়লৈ যাবলৈ এতিয়া বহুদূৰ বাকী আছে অৰ্থাৎ পেট্ৰল আৰু ডিজেলৰ মূল্য যে দেশত অতি শীঘ্ৰে হ্ৰাস নাপায় সেই কথাই হয়তো জনতাই এই মুহূৰ্তত অনুভৱ কৰিছে আৰু সেইবাবে এই যুদ্ধৰ অন্ত পৰাটো অতিকৈ প্ৰয়োজনীয় হৰমুজ খুলি দিয়াটো অতিকৈ প্ৰয়োজনীয় তেল গেছ যাতে ভাৰতলৈ অতি সহজতে আহিব পাৰে এই কথাবিলাক অতিকৈ গুৰুত্বপূৰ্ণ বৰ্তমান সময়তো বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই এটা কথাই কামনা কৰিছে শান্তি উভতি আহক স্বাভাৱিক অৱস্থা উভতি আহক আৰু ইয়াৰ জৰিয়তে বিশ্বলৈ পুনৰবাৰ উন্নয়ন আৰু প্ৰগতি আৰম্ভ হওক কিন্তু ইৰাণৰ এই সমগ্ৰ ঘটনা যথেষ্ট জটিল কিয়নো আমেৰিকাৰ ট্ৰাম্পে যিবিলাক দাবী কৰিছে এই দাবীবিলাক ইৰাণে মানি নলয় বুলি বাৰে বাৰে কৈ আহিছে আৰু যদিহে আলোচনা বিফল হয় যুদ্ধহে যদি আৰম্ভ হয় তেতিয়াহ'লে সমগ্ৰ বিশ্বৰ বাবে ই অশনি সংকেত হিচাপে পৰিগণিত হ'ব এই আছিলে সমগ্ৰ ঘটনাৰ নতুন তথ্য ভিত্তিক প্ৰতিটো ৱেবছাইটৰ পৰা প্ৰতিটো সংবাদ প্ৰতিষ্ঠানৰ পৰা তথ্য সংগ্ৰহ কৰাৰ পাছত নতুন আপডেটখিনি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ এই সমগ্ৰ ঘটনাটোক লৈ আপোনালোকে কি ভাবে আৰু এই ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পাইছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে এই ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাই আছে আমাক কমেণ্ট কৰি আছে তেওঁলোকৰ পৰা আমি ফিডবেক লাভ কৰিবলৈ সক্ষম হ'ম আৰু প্ৰতিদিনে নতুন তথ্যভিত্তিক ভাল ভিডিঅ' আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম গতিকে যিসকলে পেজটোত নতুনকৈ আহিছে তেওঁলোকে ফ'ল' কৰি দিব আৰু আপোনালোকে যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ এইখিনি সমৰ্থন আৰু আপোনালোকৰ এইখিনি সহায়ে আমাক ভাল কাম কৰি যোৱাত অনুপ্ৰাণিত কৰে গতিকে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিম এই বাতৰিসমূহ চাই আপোনালোকে ভাল পাইছে আৰু আগন্তুক সময়ত আমাক এইদৰে সহযোগ আৰু সমৰ্থন কৰি যাব ধন্যবাদ